ओ राम हरि ओहो ये हो राम हरि प्रभु कृष्ण निरा ए भक्त प्राण राइजक आमी करुणामय हौ भक्तिर खर पदामी करिबु हे मनिहिल गावे आसिल एजन दुखिया ब्राह्मण आरु गौतमी ए गौतमी नामे भारजा हो आसिला ता किन्तु তেওঁলোকৰ এটাই মাত্ৰ দুখ আছিল যে তেওঁলোকে কোনো ধৰণৰ সতি সন্তানৰ মুখ দেখা নাছিল আৰু গৌতমী ব্ৰাহ্মণী ইমানেই ভক্তিয়াৰ আছিল যে এই কৃষ্ণক চিন্তা কৰি তাই স্বামী সেৱা কৰে और पुत्र कामना करी থাকে प्रति और एने गई बहु बछৰৰ মূৰত हे বৃদ্ধ কালে गौतमी गर्भवती हईला और ताक देखी ब्राह्मण ओ आनंदमी और एदिनाखन সেই ব্রাহ্মণিক চাই কৈছিল ও এক দিনা ও ব্রাহ্মণে ব্রাহ্মণিক চাই
কহি বেলা গিলা কথা ও মর মে বুঝাই ও মর মে বুঝাই ও এক হেরা প্রিয়ে ও গর্ভবতী অবস্থা তুমি দেয়া কই নকবা অপ্রিয়ে গর্ভবতী অৱস্থাত কোনো মহিলাই কেতিয়াও বেয়া কথা বেয়া চিন্তা বেয়া আলোচনা আৰু বেয়া মনোবৃত্তিৰে থাকিব নালাগে সদায় প্ৰভুক চিন্তা কৰি থাকিব লাগে তেতিয়াহ'লে হেনো সুসন্তান পোৱা যায় গতিকে প্ৰিয়ে আমি যদি সুসন্তান বা ধাৰ্মিক পুত্ৰ পাব লগা হয় তেনেহ'লে কিন্তু তুমি ধৰ্মত থাকিব লাগিব প্ৰিয়ে অপ্ৰিয়ে তুমি কিন্তু ধৰ্মত থাকিব লাগিব গতিকে প্ৰিয়ে গৰ্ভবতী অৱস্থা তুমি বেয়া কৈ নকবা বেয়া কথা কেতিয়াও মন লৈ নানিবা মন লৈ নানিবা পিছে প্ৰিয়ে আজি কিন্তু মোৰ মনটো বৰ আনন্দ লাগি আছে কিয় জানা প্ৰিয়ে ও গৰ্ভৱতী হৈলা মৰমৰি ব্ৰাহ্মণী দেখিম পুত্ৰ কইনাৰ মোৰ এৰা ব্ৰাহ্মণী পুত্ৰ হলে তুমি ধন বুলি মাতিবা কইনা হলে বুলিবা কি কইনা হলে বুলিবা কি আজি কালি কৰি দিন যাইবা গৰি দশ মাজে বেপূৰ্ণ হৈলা এক শুভক্ষণে মৰমৰ ব্ৰাহ্মণীৰ পুত্ৰ এক উপজিলা
পুত্র এক উপজিলা सा सा दिग 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 हे रासामी सासुन सा इमान दिना आमी पुत्र कन्या सन्ताনৰ मुख দেখা নাছিলো নহয় কিন্তু আজি আমাক প্ৰভুই দয়া কৰিলে सासुन सा ना 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 मोर गोखाই চলি হইয়া হামুৰে ধনে বুকুৰি কেঁচা হোনে সুমায়ে তিখাই জোৰাও হিয়া খনে সুমায়ে তিখাই জোৰাও হিয়া দিক 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 নাকান দে বাচ্চা নাকান্দে বাচ্চা মোৰ আই চলি মোৰ দেউতা মানুহ ইমান দিনৰ মূৰত পাইছোঁ বুঢ়া হ'লেও কাণ বাঢ়িব পাৰে নেকি কওক চোৱাই নৰি না বুঢ়া বয়সত হ'লেও এটা সন্তান পাইছোঁ আৰু মই কাণ বাঢ়িব পাৰিম কেতিয়াও নোৱাৰোঁ নাকান্দে বাচ্চা আজি অতদিনে আমাৰ পুত্ৰ কন্যা নাই আজি পাই জানা আমি বহু সুখী হওঁ আজি পাই জানা আমি বহু সুখী হওঁ দিক 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 না 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 মোর আই মানে মোর দেউতা মানুহ নাকান্দে গোখাই এই পুত্ৰ কোলে লৈ ব্ৰাহ্মণী নচুৱাই থাক আৰু আনফালে ব্ৰাহ্মণে কি কৰিলে চাওক গণকে মাতি আনি গণকে মাতি আনি পিছে আই তোমালোকৰ পুত্ৰ সন্তানটিৰ গণনাৰ কাৰণে মোক নিমন্ত্ৰণ দিছিল মই আহি উপস্থিত হলো পিছে গণনাৰ সকলো যোগাৰ দিছেনে সকলো যোগাৰ হৈছে হেৰি নহয় ফলি এখন পেঞ্চিল এডাল বহিপাত একটাও পেইন এটা আৰু পানী এক ঘটি সেইখিনিও দিছেনে তেনেহ'লে মই গণনাত বহিব পাৰোঁ আপোনালোকে এচি ব্ৰাহ্মণৰ চলিৰ গণনা খাবা বঢ়িয়াকৈ বহি থাকব মই ব্ৰাহ্মণৰ চলিৰ গণনা পাতিম আৰু আপোনালোকে ভালদৰে শুনি যাব তে মই আৰম্ভ কৰোঁ বঢ়িয়া মই আৰম্ভ কৰিম পালাক পিলিক মাৰি নাখিবি গণনাত গুৰুত্ব দিবি গণনা পাতিলা দে বিধি ব্যৱহাৰে কুণ্ডলী আঁকিছে দেও কুণ্ডলী আঁকিছে দেও ফলিৰ ওপৰে গণনা পাতিলা
পিছে আই তোমালোকৰ পুত্ৰ সন্তানটিৰ জন্ম নক্ষত্ৰ গণি পঢ়ি চাই গ্ৰহ নক্ষত্ৰ গণি পঢ়ি চাই পুত্ৰগোটৰ নাম ৰাখিলোঁ মই পুষধ্বজ। আই পুত্ৰগোটৰ নাম ৰাখিলোঁ মই পুষধ্বজ। পিছে আই গণনাত সকলো ভালেই পালোঁ, কিন্তু আই এটা বৰ দুখৰ কথাও পালোঁ। কি পালোঁ জানে আই? 12 বছৰ বয়সত পুত্ৰ সৰ্পই দংশিব। আই 12 বছৰ বয়সত পুত্ৰক সৰ্পই দংশিব। গতিকে আই সেইকেইদিন আপুনি অলপ সাৱধানে থাকিব, কিয়নো সেই পুত্ৰৰ লগত পিতৃও এই বুজাই বঢ়াই কৈ গণক অগৃহ কয়া পুত্ৰ কুলে লৈ ব্ৰাহ্মণী পুত্ৰ কুলে লৈ ব্ৰাহ্মণী। হে স্বামী চাচোন চা, ইমান দিনে পুত্ৰ কন্যা সন্তানৰ মুখ দেখা নাছিলো, ভালেই আছিল। অকণমান দুখ পাইছিলো, কষ্টও পাইছিলো, কিয়নো সতী সন্তান নোহোৱা ব্যক্তিসকলেহে জানে জীৱনটো কিমান কষ্টকৰ হয়। মোৰো কষ্ট হৈছিল স্বামী। এটা কন্যা সন্তানে হওক বা পুত্ৰ সন্তানে যদি মই পালো হয়, কিমান যে সুখী হলো হয়। আৰু আজি এই পুত্ৰ সন্তানটি পালো, এতিয়া আকৌ গণকে কৈ থৈ গল 12 বছৰ বয়সত হেনো মোৰ পুত্ৰ পুষধ্বজ, আৰু মই আপোনাক মই দুয়োজনকে হেৰুৱাব লাগিব। এয়া কেনেকৈ সম্ভৱ স্বামী? নোৱাৰো স্বামী, নোৱাৰো, কিয়নো নাপাই থকা বেদনাতকৈ পাই হেৰুৱাৰ বেদনা বৰ কষ্ট স্বামী, বৰ কষ্ট। তুমি শুনে আমাৰ মৰমৰ, সুখে দুখে প্ৰতিটো জনম, দুখৰ মাজত আহি সুখ আনিলা, বুকুৰ মাজত মৰম বুৱাই দিলা, সদায় ৰাখিম বুকুৰ মাজত, কোনেও নোৱাৰে নিবলৈ। হে পুত্ৰ কুলে লৈ ব্ৰাহ্মণী কান্দিয়ে থাক, এনেকৈ কতদিন আৰু আজিকালি কৰি পুত্ৰ বাঢ়ি বেলা, এনেকৈ গৈ তাৰ 12 বছৰ, এনেকৈ গৈ তাৰ। এতিয়া চাওকচোন বাৰু ৰাইজ,
আজিকালি কৰি পুত্ৰ বাঢ়ি বাঢ়ি গৈ 12 বছৰ বয়স হ'ল আৰু যিদিনাখনেই 12 বছৰ বয়স সম্পূৰ্ণ হ'ব যিদিনাখনেই 12 বছৰ বয়স সম্পূৰ্ণ হ'ব সেইদিনাখনেই কিন্তু ব্ৰাহ্মণীয়েও কথাষাৰ পাহৰি গৈছিলে আৰু সেইদিনাখনেই ব্ৰাহ্মণীয়ে নিজৰ গিৰিয়েকক চাই কৈছিল হো স্বামী কলৈকো নাযাবা হো আজি তুমি পুত্ৰৰ লগত থাকিবা ও স্বামী ও নদীৰ ঘাটে যাওঁ মই স্বামী ও ঘৰতে থাকিবা তুমি স্বামী ও ঘৰতে থাকিবা তুমি অতি নাচব কিন্তু মই ঘূৰি আহি পোৱালৈকে থাক পঢ়ো কি কৈছো শুনা নাই বুজাই বঢ়াই থৈ ব্ৰাহ্মণী